হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু পিপৰাখালি। আজি মই আপোনালোকৰ ওচৰলৈ কম্পিউটাৰ নলেজৰ কেইটামান শ্বৰ্ট কুৱেশ্যন লৈ আহিছোঁ। জলসিঞ্চন বিভাগৰ আগন্তুক পৰীক্ষাত আহিবলগীয়া এক্সাম জুনিয়ৰ এছিষ্টেণ্টৰ পষ্টৰ কাৰণে আপোনালোকক সহায় হ'ব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল মডেম কা পুৰা নাম কিয়া হে? মডেমৰ সম্পূৰ্ণ নাম কি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি মডুলেটৰ ডিমডুলেটৰ। কুৱেশ্যন নম্বৰ 2, ইমেইল কা পুৰা নাম কিয়া হে? ইমেইলৰ সম্পূৰ্ণ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ইলেক্ট্ৰনিক মেইল। কুৱেশ্যন নম্বৰ 3, ইণ্টাৰনেট কা পুৰা নাম কিয়া হে? ইণ্টাৰনেটৰ সম্পূৰ্ণ নাম কি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইণ্টাৰনেশ্যনেল নেটৱৰ্ক। কুৱেশ্যন নম্বৰ 4, সূচনা ৰাজপথ কিছে কহতে হে? তথ্য ৰাজপথ কাক কোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইণ্টাৰনেট को। क्वेश्चन नंबर 5, ईमेल के जन्मदाता किसे माना जाता है? इमेलर जन्मदाता काक कोৱা যায় বা মনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰে টামলিন্স। क्वेश्चन नंबर सी, www के आविष्कारक है? www आविष्कारक হয় অপশ্যন সি টিম বাৰ্নছ লি। ইয়াত দিয়া www ফুল ফৰ্মটো হ'ব ৱৰ্ল্ড वाइड वेब। क्वेश्चन नंबर 7, इंटरनेट का स्टैंडर्ड प्रोटोकॉल है? इंटरनेटर स्टैंडर्ड प्रोटोकॉल হয় অপশ্যন সি TCP/IP। ইয়াত দিয়া TCPৰ ফুল মিনিংটো হ'ল ট্ৰান্সমিশ্যন কণ্ট্ৰোল প্ৰোটোকল আৰু IP-টো হৈছে ইণ্টাৰনেট প্ৰোটোকল। क्वेश्चन नंबर 8, सबसे लोकप्रिय इंटरनेट गतिविधि है? সকলোতকৈ লোকপ্ৰিয় ইণ্টাৰনেট এক্টিভিটি হৈছে অপশ্যন এ संप्रेषण कम्युनिकेशन। क्वेश्चन नंबर 9, वेब पेज की रिलोड करने हेतु कौन सी बटन दबाए जाते हैं? वेब पेज रिलोड কৰাৰ কাৰণে কোনটো বটন টিপিব লাগে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ৰিফ্ৰেছ। क्वेश्चन नंबर 10, ईमेल लिखना किसके समान है? ইমেইল লিখা কিহৰ সমান হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পত্ৰ লিখনা। ইমেইলে চিঠি লিখাৰ দৰে কাম কৰে। क्वेश्चन नंबर 11, मोशन पिक्चर क्लिपों को बदलने के लिए किस प्रकार का सॉफ्टवेयर प्रयोग किया जाता है? কেনেকা ধৰণৰ সফ্টৱেৰ প্ৰয়োগ কৰি মোশন পিকচাৰৰ ক্লিপবিলাক চেঞ্জ কৰিব পাৰি? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি ভিডিঅ' এডিটিং। नेक्स्ट क्वेश्चन, निम्नलिखित में कौन सा ईमेल का भाग नहीं है? यार शुद्ध उत्तरটো হ'ব ऑप्शन बी स्पेस बार। नेक्स्ट क्वेश्चन, निम्नलिखित में से कौन स्कूल ईमेल सेवा प्रदान करता है? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কোনটোৱে ইমেইলৰ সেৱা প্ৰদান কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি ইয়েছ সভি, কাৰণ ৰেডিফমেইল, ইয়াহু, হটমেইল এই গোটেইখিনি ৱেবছাইটে ইমেইল সেৱা প্ৰদান কৰে। क्वेश्चन नंबर 14, सॉफ्टवेयर में कमांड और ऑप्शनों की सूचियाँ होती है? সফ্টৱেৰত কমাণ্ড বা অপশ্যনৰ সূচিয়াবিলাক থাকে। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ সি টুলবাৰত। क्वेश्चन नंबर 15, MS ऑफिस 2000 को किस कंपनी ने बनाया? MS ऑफिस 2000 কোনটো কোম্পানীয়ে বনাইছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন সি মাইক্ৰ'ছফ্ট কোম্পানীয়ে। नेक्स्ट क्वेश्चन, माइक्रोसॉफ्ट कंपनी के संस्थापक है? माइक्रोसॉफ्ट कंपनीर संस्थापक হয়। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সি এ और বি, মানে পল এলন আৰু বিল গেটছ দুয়োজনে মাইক্ৰ'ছফ্ট কোম্পানীৰ সংস্থাপক হয়। क्वेश्चन नंबर 17, विंडोज सॉफ्टवेयर का निर्माण किया गया? কাৰ দ্বাৰা উইণ্ডোজ ছফ্টৱেৰৰ নিৰ্মাণ কৰা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি মাইক্ৰ'ছফ্ট কৰ্পোৰেশ্যনৰ দ্বাৰা। नेक्स्ट क्वेश्चन, एसएस विंडोज किस प्रकार का सॉफ्टवेयर है? एसएस विंडोज কেনেকা ধৰণৰ ছফ্টৱেৰ হয়? ইয়াৰ শুদ্ধ অপশ্যনটো হৈছে এ GUI। GUIৰ ফুল ফৰ্মটো হ'ল গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফেচ। CUIৰ ফুল ফৰ্ম হ'ল কেৰেক্টাৰ ইউজাৰ ইণ্টাৰফেচ। MUIৰ ফুল ফৰ্ম হ'ল মাল্টিলিংগুৱেল ইউজাৰ ইণ্টাৰফেচ আৰু LUIৰ ফুল ফৰ্ম হ'ল লোকেল ইউজাৰ ইণ্টাৰফেচ। क्वेश्चन नंबर 19, विंडोज 98 का विकास कब हुआ था? विंडोज 98ৰ বিকাশ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন সি 1998ত। नेक्स्ट क्वेश्चन, চিকিৎসা শাস্ত্ৰ के जनक किसे कहते हैं? চিকিৎসা শাস্ত্ৰৰ জন্মদাতা কাক কোৱা যায়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি হিপোক্ৰেটছ।
नेक्स्ट क्वेश्चन, भारत में इंटरनेट उपभोक्ताओं की सर्वाधिक संख्या किस राज्य में है? भारतत इंटरनेट यूजाৰৰ सर्वाधिक संख्या কোনটো राज्यत আছে? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব এ महाराष्ट्र। क्वेश्चन नंबर 22, विश्व में सर्वाधिक कंप्यूटरों वाला देश कौन सा है? विश्वत সকলোতকৈ বেছি কম্পিউটাৰ থকা দেশৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপশ্যন এ চীন। क्वेश्चन नंबर 23, फेसबुक का सबसे अधिक यूजर किस देश के है? फेसबुक यूज কৰা सबतকৈ বেছি মানুহ কোনটো দেশৰ হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বি भारत। क्वेश्चन नंबर 24, कीबोर्ड को हिंदी में क्या कहा जाता है? कीबोर्डक हिंदीत কি কোৱা যায়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বি कुंजी पटल। আজিৰ लास्ट प्रश्नটো হ'ল, ट्विटर के सबसे अधिक यूजर किस देश में है? ट्विटৰৰ सबतকৈ বেছি ইউজ কৰা মানুহ কোনটো দেশৰ হয়? ইয়াৰ শুদ্ধ এনসাৰটো হ'ব বি আমেৰিকা।